এটা ব্ৰেকিং নিউজ ভূমিস্খলনৰ ফলত ডিমা হাছাওত আবদ্ধ কেইবাখনো ৰেল দিহাখো আৰু মুপা ষ্টেচনৰ মাজত ভূমিস্খলনৰ ফলত আবদ্ধ হৈছে শিলচৰ গুৱাহাটী যাত্ৰীবাহী ৰেল একেদৰে নিউ হাফলঙত আবদ্ধ গুৱাহাটী অভিমুখী কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ আৰু এলটিটি ৰেল আজি বিয়লিৰ ভাগত সংঘটিত হয় এই ভূমিস্খলন ৰেল পথছোৱা মুকলিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰেল বিভাগে যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ যাত্ৰীৰ সহায়ৰ বাবে মুকলি কৰা হৈছে হেল্প ডেস্ক গুৱাহাটী লামডিং শিলচৰ আৰু আগৰতলা ষ্টেচনত হেল্প ডেস্কৰ ব্যৱস্থা কৰা হৈছে ইফালে এই ভূমিস্খলনৰ বাবে 5খনকৈ ৰেল যাত্ৰা বাতিল কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰঙিয়া শিলচৰ এক্সপ্ৰেছ শিলচৰ ৰঙিয়া এক্সপ্ৰেছ আগৰতলা গুৱাহাটীৰ বিশেষ ৰেল আৰু 4 জুলাইত গুৱাহাটী আগৰতলা বিশেষ ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে আৰু এই সন্দৰ্ভত অধিক জনাব মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া উত্তৰ পূব ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা কপিঞ্জল শৰ্মা আপোনাক আমাৰ এই বুলেটিনত আপোনাক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে ডিমা হাছাওত যি ভূমিস্খলন হৈছে সেই ভূমিস্খলনৰ পিছত ইতিমধ্যে ৰেল সেৱা ব্যাহত হৈছে আৰু 5খনকৈ ৰেলৰ যাত্ৰাও বাতিল কৰা হৈছে আৰু জানিব পৰা মতে এই ৰেল পথছোৱা মুকলি কৰাৰ বাবে যুদ্ধং দেহি কাম চলি আছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় এই দিহাকু মুপাৰ মাজত যোনটো ভূমিস্খলন হৈছিলে আজি পিছবেলা তাৰ পিছত ট্ৰেইন চলাচল বৰ্তমান লামডিং বদৰপুৰ ৰুটত বন্ধ আছে আৰু আমি চেষ্টা কৰি আছো আজি ৰাতিৰ ভিতৰত আমি আকৌ সেকশনটো ওপেন কৰাৰ বাবে আৰু বৰ্তমানৰ কাৰণে আমি যোনটো লং ডিস্টেন্স ট্ৰেইন যেনেকৈ আপুনি ক'লে কাঞ্চনজঙ্ঘা এতিয়া বৰ্তমান নিউ হাফলঙত আছে সেই আজি ৰাতি আমি নিউ হাফলঙত ৰাখিম আৰু তাতে লগতে মানে যাত্ৰীসকলৰ বাবে খোৱাৰ ব্যৱস্থা পানী আৰু অন্যান্য যি লাগতিয়াল বস্তু আছে তাৰ আমি এৰেঞ্জমেণ্ট কৰি আছো আৰু লগতে আগৰতলা লোকমান্য তিলক এক্সপ্ৰেছো নিউ হাফলঙতে ৰখা হ'ব আৰু কেইখনমান ট্ৰেইন আমি কেনচেল কৰিবলগীয়া হৈছে যোনখিনি লোকেল ট্ৰেইন গুৱাহাটীৰ পৰা শিলচৰ ৰঙিয়াৰ পৰা শিলচৰ ৰঙিয়া আগৰতলা গুৱাহাটী আৰু গুৱাহাটী আগৰতলা আৰু বাকী যোনবোৰ লং ডিস্টেন্স ট্ৰেইন আছে সেয়া কেনচেল হোৱা নাই কিন্তু আমি ৰেগুলেট কৰি ৰাতিপুৱাৰ ভাগত আমি আশা কৰিছো যে ট্ৰেইনৰ চলাচল আকৌ পুনৰ আৰম্ভ কৰিব পাৰিম হয় কপিঞ্জল শৰ্মা আমি দেখিছোঁ আজি দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছিল যে পাহাৰৰ পৰা মাটি বাগৰি আহি ৰেলপথত বাগৰি পৰিছে যাৰ বাবে ৰেল চলাচল কৰিব পৰা হোৱা নাই এতিয়া ৰেলপথছোৱাৰ কিবা ক্ষতি হৈছে নেকি কাৰণ মাটি বাগৰি পৰা আমি দেখিছোঁ কিন্তু ৰেল লাইনৰ কিবা ক্ষতিসাধন হৈছে নেকি মূল কথাটো হ'ল যে এতিয়া ধৰক এটা হ'ল যে আমি তাৰে যিখিনি পাথৰ আৰু মাটি পৰিছে সেইখিনি অতৰুৱা কিন্তু ৰাতিৰ সময়ত আৰু পৰিব পাৰে এই ভয় এটা আছে গতিকে আমি কন্টিনিউ ৱাচ কৰিম আমাৰ তাত যি বিষয়া আছে সকলো ঠাইত আছে আমাৰ অধিকাৰী সকলো ঠাইলৈ গৈছে আৰু আজি ৰাতি আমি মানে এই ডেব্ৰিখিনি অতৰুৱাৰ লগতে আমি অবজাৰ্ভ কৰিম পাহাৰৰ বিহেভিয়াৰ যদি ধৰক ৰাতিৰ ভিতৰত আৰু বেছি একো নহয় তেতিয়াহ'লে ৰাতিপুৱালৈ আমাৰ ৰেল চলাচল পুনৰ আৰম্ভ হ'ব বুলি আমি আশা কৰিছোঁ হয় যেহেতু কেইবাখনো যাত্ৰীবাহী ৰেল এই মুহূৰ্তত তাত আবদ্ধ হৈ আছে আৰু এনেকুৱা ৰেল যাত্ৰাত হয়তো কোনো অসুস্থ ৰোগীও থাকিব পাৰে গতিকে তেনে ক্ষেত্ৰত যদি কোনো ধৰণৰ ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে চিকিৎসা ব্যৱস্থা কৰিব পৰা হ'বনে শৰ্মা ডাঙৰীয়া হয় আমি সেইখিনি এৰেঞ্জমেণ্ট কৰিছোঁ আৰু সেইবাবে আমি ৰেলখিনিক মানে ডাঙৰ ষ্টেচনলৈ লৈ গৈছোঁ যিদৰে এখন ট্ৰেইন আছিলে আপোনাৰ মানে শিলচৰৰ পৰা গুৱাহাটী সেই ট্ৰেইনখন মুপাত আছিলে আৰু এখন ট্ৰেইন মাহুৰত আছিলে কিন্তু আমি সেইকেইখন নিউ হাফলং ষ্টেচনলৈ আনিছোঁ যাতে তাত মানে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা আছে তাৰ সেইখিনি আছে খোৱা ব্যৱস্থা লগতে ডাক্তৰৰ ব্যৱস্থা খোৱা পানী আৰু অন্যান্য যি লাগতিয়াল বস্তু আছে সকলোখিনি ধৰক নিউ হাফলং ষ্টেচনত আছে লগতে আমি যোনখন ট্ৰেইন আপোনাৰ শিয়ালদাহৰ পৰা চাবৰুম কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ আহিব সেইখন লামডিঙত ৰখা হ'ব আৰু আনন্দ বিহাৰৰ পৰা আগৰতলালৈ আহি থকা তেজছ ৰাজধানী এক্সপ্ৰেছ গুৱাহাটীত ৰখা হ'ব গতিকে আমি এনেকুৱা মানে ডাঙৰ ষ্টেচনত ট্ৰেইনবোৰ ৰাখিছোঁ যাতে ধৰক এনেকুৱা ধৰণৰ অসুবিধা নহয় য'ত আমাৰ জৰুৰী সা সুবিধাখিনি আছে ধন্যবাদ জনাইছোঁ কপিঞ্জল কিশোৰ শৰ্মা ডাঙৰীয়া